हेलो स्टूडेंट्स চাবা তোমালোকে যেতিয়া লেসন 1 শিকিবা তাতে তোমালোকে পাবা কম্পোজিশনস অফ ফাংশনস এটা তোমালোকে তাতে পাবা লেসন 1 যেতিয়া শিকিবা কম্পোজিশন অফ ফাংশনস ফলনৰ সংযোজন ঠিক আছে ফলনৰ সংযোজন বুলি কোৱা হয় কম্পোজিশনস অফ ফাংশনস এইটো মানে কি অলপ বুজি লোৱা যেহেতু লেসন 1 টো শিকোৱা নাই চাবা তোমাক দুটা ফাংশন লৈছে মই ধৰি লোৱা যে f ইজ এ ফাংশন ফ্ৰম a to b and g ইজ এ ফাংশন ফ্ৰম সাপোজ b to a মোৰ ইচ্ছা মতে লৈছোঁ a to b b to বেলেগ লওঁ c লওঁ ঠিক আছে c লৈছোঁ তেতিয়াহ'লে এই দুটা ফাংশন আমি কি কৰিম ধৰি লোৱা এই দুটা ফাংশন ডিফাইন হৈ আছে ডিফাইন কৰা আছে so f is a function from a to b and g is a function from b to c তেতিয়াহ'লে এই দুটা ফাংশন যদি আমি কম্পোজিট কৰোঁ সেইটো আমি বুজাম এইদৰে বুজাম f কম্পোজিশন g বা আৰু এটা হ'ব g কম্পোজিশন f এইদৰে লিখা হয় এইটো o নহয় এইটো এটা নোটেশন হয় g কম্পোজিশন f এইদৰে পঢ়া হয় তাৰমানে g আৰু f কম্পোজিট হৈ আছে সংযোজন হৈ আছে একেলগে তো এইটো যেটো তোমাৰ ডিফাইন কৰিব লাগিব যে এই ডিফাইনটো এনেকৈ কৰিব লাগিব চাবা বুজিবা এইখিনি ৰ'বা মই ইয়াতে এইটো ডিফাইন কৰিব নোৱাৰিম এইটো পাৰিম চাবা চাই লোৱা অলপ বুজি লোৱা জি কম্পোজিশন এফ যিটো হ'ব ইয়াত যিটো ডোমেইন আহিব জি কম্পোজিশন এফৰ যিটো ডোমেইন হ'ব এই ডোমেইনটো হ'ব এফৰ কাৰণে এফৰ যিটো ডোমেইন হয় সেই ডোমেইনটো ইয়াতে লিখিব লাগিব এফৰ ডোমেইন কি আছে এ আছে চ' ইয়াতে তোমাৰ এ হ'ব হ'ল তো এ লিখিলোঁ এৰ পৰা বি আছে দেন বিৰ পৰা চি আছে তো এই চিটো হৈছে তোমাৰ ইয়াৰ কাৰণে কোডোমেইন এইটো হৈছে ডোমেইন এইটো হৈছে কোডোমেইন আৰু এই দুটা ইকুৱেল হ'ব লাগিব সেম সেট বা সাবসেট হ'ব লাগিব এই দুটা এই যে বি লিখিছোঁ যে দুটা সেম হ'ব লাগিব বা সাবসেট হ'ব লাগিব তেতিয়াহে এই ফাংশনটো ডিফাইন হয় এতিয়া মই ইয়াতে এফ কম্পোজিশন জি ডিফাইন কৰিব নোৱাৰিম কাৰণ তুমি চোৱা জিৰ যিটো ডোমেইন হয় সেইটো কি বি লিখিলোঁ বি টু চি দেন এইটো চিৰ পৰা ষ্টাৰ্ট হ'ব লাগিব কিন্তু চি নহয় এইটো এই আছে যে সেইকাৰণে ডিফাইন কৰিব নোৱাৰি এইটো আমি ডিফাইন কৰিব নোৱাৰোঁ ইয়াৰ কাৰণে নোৱাৰোঁ ইয়াতে এক্সাম্পল হিচাপত কৈছোঁ যে এইটো পুৰা ভালকৈ পাবা লেসন 1ত মই জাষ্ট খালি অলপ বুজাই আছোঁ তোমালোকক তো এইটো আমাৰ ফাংশন ডিফাইন হৈ আছে আৰু এই ফাংশনটোক যদি আমি এইটো লিখোঁ যে এক্স ইজ ইকুৱেল টু এইটো লিখিব লাগিব জি অফ এফ এক্স এইদৰে লিখিব লাগিব জি অফ এফ এক্স জি কম্পোজিশন এফ এক্স থাকিলে কি লিখিব লাগে জি অফ এফ এক্স তুমি চাবা ধৰি লোৱা তোমাক জি আৰু এফ দুটা ফাংশন দিয়া আছে ধৰি লোৱা জি এক্স মানে সাইন এক্স দিয়া আছে আৰু ধৰি লোৱা এফ এক্স মানে দিয়া আছে তোমাক লগ এক্স মোৰ ইচ্ছা মতে লৈ আছোঁ ধৰি লোৱা এইখিনি আছে এতিয়া তোমাক যদি কওঁ যে জি কম্পোজিশন এফ এক্স উলিওৱা তো তুমি কি কৰিবা জি অফ এফ এক্স উলিয়াবা ঠিক আছে জি অফ এফ এক্স মানে কি এফ এক্স মানে লগ এক্স তো এটা তুমি লিখি দিবা লগ এক্স আকৌ জি অফ এক্স মানে কি জি অফ এক্স মানে সাইন এক্স তো আমি লিখিম এইটো সাইন এক্স মানে কি লগ এক্স তো এইটো আমাৰ হ'ব সাইন লগ এক্স তো এইদৰে আমাৰ ফাংশনটো ডিফাইন হৈ যায় জি কম্পোজিশন এফ যিটো ফাংশন এইটো তোমাৰ কি সাইন লগ এক্স হিচাপত আহি যাব ঠিক আছে না চাবা এতিয়া আৰু চাবা ধৰি লোৱা মই এবাৰ ফাংশনটো এনেকৈ লৈছোঁ যে এফ ইজ এ ফাংশন ফ্ৰম ৰিয়েল টু ৰিয়েল এণ্ড জি ইজ এ ফাংশন ফ্ৰম ৰিয়েল টু ৰিয়েল এইটো ক্ষেত্ৰত তুমি ক'ব পাৰিবা যে এফ কম্পোজিশন জি আৰু জি কম্পোজিশন এফ দুটাই ডিফাইন হ'ব দুটাই হ'ব ৰিয়েল টু ৰিয়েল এইটো হ'ব ৰিয়েল টু ৰিয়েল দুটাই ডিফাইন হ'ব তোমাক যদি এইটো ডিফাইন কৰিব লাগে তেতিয়া লিখিব লাগিব এফ কম্পোজিশন জি অফ এক্স ইজ ইকুৱেল টু এফ অফ জি এক্স এইটো লিখিব লাগিব আৰু তোমাৰ এইটো লিখিব লাগিব জি অফ এফ এক্স এইদৰে ডিফাইন কৰিব লাগে এফ কম্পোজিশন জি থাকিলে এফ অফ জি এক্স আৰু জি কম্পোজিশন এফ থাকিলে জি অফ এফ এক্স ঠিক আছে যদি তোমাৰ ইয়াতে থাকে যে এফ ইজ এ ফাংশন ফ্ৰম এ টু বি এণ্ড বি ইজ এ জি ইজ এ ফাংশন ফ্ৰম চাবা এ টু বি এণ্ড জি ইজ এ ফাংশন ফ্ৰম বি টু এ তেতিয়াহ'লে তোমাক যদি এফ কম্পোজিশন জি ডিফাইন কৰিব দিওঁ তেতিয়া চাবা জিৰ ডোমেইন কি এফ কম্পোজিশন জি কৈছোঁ না প্ৰথমতে জিৰ ডোমেইন চাব লাগিব জিৰ ডোমেইন বি তো বি লিখিম বি টু এ হৈ আছে তাৰপিছত এৰ পৰা আকৌ বি হৈ আছে তাৰমানে আমি লাষ্ট পাম বি ঠিক আছে জিৰ কাৰণে ডোমেইন
ডোমেইনটো ক'ৰ পৰা আহে জিৰ পৰা আৰু এফৰ পৰা আহে তোমাৰ কো ডোমেইন এইখিনি মনত ৰাখিলে হ'ল জিৰ পৰা আহে ডোমেইন আৰু এফৰ পৰা আহে কো ডোমেইন তো জিৰ ডোমেইন কি বি লিখিলোঁ আৰু এফৰ কো ডোমেইন কি বি লিখিলোঁ হ'ল আৰু এ এই দুটা এ হৈ আছে ইকুৱেল হৈ আছে সেইকাৰণে ডিফাইন হৈ আছে হা একেদৰে তোমাক যদি জি কম্পজিশ্যন এফ উলিয়াব দিওঁ তেতিয়া কি ক'ব লাগিব এ এৰ পৰা ষ্টাৰ্ট হ'ব না কাৰণ এফৰ ডোমেইন কি আছে এ আছে এৰ পৰা বি বিৰ পৰা আকৌ এ তাৰমানে এৰ পৰা এ এইদৰে বুজায় জি কম্পজিশ্যন এফ ইয়াতে তোমাৰ কম্পজিশ্যন ফাংচনৰ বেছিক ইমান নালাগে জাষ্ট খালি তোমাৰ ডিফাইন কেনেকৈ বুজায় সেইটোহে লাগে হা তোমালোকে যেতিয়া ই পঢ়িবা লেচন 1 পঢ়িবা তাতে গোটেইখিনি পাই যাবা গোটেইখিনি পাই যাবা তো চাবা তোমাক ধৰি লোৱা দুটা ফাংচন দিলোঁ এফ অফ এক্স ইজ ইকুৱেল টু দিলোঁ ৰ'বা ভুল হৈ গ'ল ধৰি লোৱা এফ এক্স ইকুৱেল টু দিলোঁ মড এক্স আৰু জি অফ এক্স তোমাক দিলোঁ চাইন এক্স হা এতিয়া তোমাক ক'লোঁ যে এফ কম্পজিশ্যন জি এক্স উলিয়াব লাগে এফ কম্পজিশ্যন জি তাৰমানে কম্পজিশ্যন ফাংচন এইটো কম্পজিট ফাংচন হৈ আছে তো এইটো লিখিবা কেনেকৈ এফ অফ জি এক্স এইটো লিখিবা এফ অফ জি এক্স এতিয়া এইটো লিখিবা যে জি এক্স মানে কি আছে জি এক্স মানে আছে চাইন এক্স লিখিলা হ'ল আকৌ এফ এক্স এইটো এক্সৰ নিচিনা হৈ আছে না এফ এক্স মানে কি আছে মড এক্স তো আমি পাম এইটো মড এক্স এক্স মানে চাইন এক্স তো এইদৰে তোমাৰ এফ কম্পজিশ্যন জিটো ওলাব মড চাইন এক্স তুমি যদি জি কম্পজিশ্যন এফ ওলাব যোৱা জি কম্পজিশ্যন এফ তেতিয়া কি কৰিব লাগিব জি অফ এফ এক্স এইদৰে লিখিব লাগিব জি অফ এফ এক্স তো জি অফ এফ এক্স মানে মড এক্স আকৌ জি অফ এক্স থাকিলে কি লিখোঁ আমি ইয়াতে লিখা মতে চাইন এক্স তো আমি পাম এইটো চাইন এক্স এক্স মানে কি মড এক্স আছে তো এইটো বুজাব দুটা বেলেগ বেলেগ হৈ আছে এইটো মড চাইন এক্স এইটো চাইন মড এক্স দুটা বেলেগ বেলেগ হৈ আছে এফ কম্পজিশ্যন জি মানে মড চাইন এক্স আৰু জি কম্পজিশ্যন এফ মানে চাইন মড এক্স হৈ আছে ঠিক আছে তো এই দুটা কম্পজিশ্যন ফাংচন বুলি কওঁ ফাংচন দুটাৰ সংযোজন বুলি কওঁ একেলগ কৰিছে দুটা ঠিক আছে এতিয়া তোমাৰ ইয়াতে কি হ'ব আমাৰ যিটো বৰ্তমান লেচন চলি আছে তাতে তোমাৰ কি হ'ব যে যদি তোমাৰ এনেকুৱা হয় যে এফ এণ্ড জি both are continuous functions then f composition g and g composition f are also continuous function f আৰু g দুটা অবিচ্ছিন্ন ফলন হলে f composition of g and g composition f ফলন দুটাও অবিচ্ছিন্ন হয় এটা একটা থিওরেম হয় থিওরেম উপপাদ্য হয় এইটো ইয়াৰ প্ৰমাণ আছে ইয়াৰ প্ৰমাণ আছে তোমালোকে প্ৰমাণটো বেলেগ কিতাপত চাব পাৰিবা তোমাৰ টেক্সট বুকত নাই এনচিইআৰটিত নাই ঠিক আছে তো যদি তোমাৰ দুটা ফাংচন থাকে এফ আৰু জি দুটাই কণ্টিনিউৱাছ ফাংচন তেতিয়াহ'লে তাৰ কম্পজিশ্যন ফাংচনবিলাকো কণ্টিনিউৱাছ হয় তাৰমানে এফ কম্পজিশ্যন অফ জি এইটোও কণ্টিনিউৱাছ হ'ব জি কম্পজিশ্যন এফ এইটোও কণ্টিনিউৱাছ হ'ব দুটাই কণ্টিনিউৱাছ হয় এইটো হৈছে এটা থিওৰেম লিখি থৈ দিয়া এইটো যে ইফ এফ এণ্ড জি বোথ আৰ কণ্টিনিউৱাছ ফাংচন দেন এফ কম্পজিশ্যন অফ জি এণ্ড জি কম্পজিশ্যন অফ এফ আৰ অলছ' কণ্টিনিউৱাছ ফাংচন হা অসমীয়াত লিখি থৈ দিবা ঠিক আছে এইখিনি লিখি লোৱা এতিয়া চাবা তোমাক যদি কওঁ যে শ্ব' ডেট ঠিক আছে তোমাক যদি কওঁ যে শ্ব' ডেট এইদৰে ক'লোঁ যে চাইন mod x is a continuous function তোমাক ধৰা এইখিনি ক'লোঁ যে দেখুৱাব লাগে সাপোজ কুৱেশ্যন এইদৰে দিয়া হ'ল যে চ' ডেট চাইন mod x is a continuous function প্ৰুভ ক'ব লাগে দেখুওৱা যে চাইন mod x এটা অবিচ্ছিন্ন ফলন প্ৰমাণ কৰিব লাগে এইটো তো ইয়াৰ কাৰণে কি কৰিবা চাবা বুজিবা এইখিনি অলপ বুজি লোৱা এইখিনি চাবা আমাক যিটো দিয়া আছে চাইন mod x হয় আমাক দিয়া আছে চাইন mod x মই ধৰি লৈছোঁ এইচ এক্স ইকুৱেল টু চাইন mod x মই এইটো ধৰি লৈছোঁ লেট এইচ এক্স ইকুৱেল টু চাইন mod x এতিয়া লক্ষ্য কৰিবা এই যে চাইন mod x যে কৈ আছোঁ ইয়াতে কি কি ফাংচন সোমাই আছে এটা ফাংচন হৈ আছে চাইন ফাংচন এইটো আৰু এটা হৈ আছে মডুলাছ ফাংচন হয় না নাই দুটা ফাংচন হৈ আছে নাই
এটা সাইন ফাংচন এটা মডুলাছ ফাংচন দুটাইতো সোমাই আছে ইয়াতে যেতিয়া তুমি পঢ়িবা সাইন মড এক্স সাইনো গৈ আছে মডো গৈ আছে তাৰমানে দুটা ফাংচন আছে তো ইয়াতে তোমাৰ দুটা ফাংচন কম্পজিট হৈ আছে তো সেই দুটা ফাংচন কি কি আমি লিখি ল'ম যে লেট এফ অফ এক্স মিনছ লিখিলোঁ মই সাইন এক্স আৰু জি অফ এক্স মানে লিখিলোঁ মড এক্স বুজি পাইছা প্ৰথমতে ইয়াৰ পৰা মই চালোঁ যে কি ইয়াৰ পৰা কি পালোঁ ফাংচন এটা সাইন ফাংচন এটা মডুলাছ ফাংচন লিখিলোঁ নাও উই নো সাইন ফাংচন and modulus function are continuous proof কৰিছোঁ না আমি জানো যে সাইন ফলন আৰু মাপাংক ফলনবোৰ অবিচ্ছিন্ন ফলন ঠিক আছে লিখিছে সাইন ফাংচন আৰু মাপাংক ফলন অবিচ্ছিন্ন ফলন আমি এইবিলাক প্ৰুভ কৰিছিলোঁ যেতিয়া তোমাৰ বোৰ্ডত আহিব 4 মাৰ্কছ যদি থাকে তুমি এই দুটা প্ৰুভ কৰি দিবা সাইন ফাংচনটো যে কণ্টিনিউৱাছ হয় প্ৰুভ কৰি দিবা আৰু মডুলাছটো যে কণ্টিনিউৱাছ হয় সেইটো প্ৰুভ কৰি দিবা প্ৰমাণ কৰি দিবা ঠিক আছে বোৰ্ডত যদি এনেকুৱা যদি আহে 4 মাৰ্কছ যদি থাকে প্ৰুভটো কৰি দিবা এটা চাবা এতিয়া আমি যদি এফ কম্পজিশ্যন অফ জি উলিয়াই চাওঁ যদি উলিয়াই চাওঁ কি আহিব চাবা বুজি পাই কিনে এইটো আহিব এইদৰে জি অফ এক্স হয় না হয় নাই এফ কম্পজিশ্যন জি যদি লিখোঁ এফ কম্পজিশ্যন অফ জি এক্স এইটো যদি লিখোঁ তেতিয়া কি হ'ব এফ অফ জি এক্স হয় নাই চ' এফ অফ জি এক্স মানে মড এক্স তো এফ অফ এক্স মানে আকৌ কি সাইন এক্স আছে তো সাইন মড এক্স তাৰমানে কি হ'ল এইটো এইচ এক্স হ'ল না তাৰমানে ক'ব পাৰিবা এফ কম্পজিশ্যন জি মানে এইচ ঠিক আছে লিখিব পাৰিলোঁ না এতিয়া চাবা মই এফ কম্পজিশ্যন অফ জি উলিয়াইছোঁ কিয় যাতে মোৰ মিলে এই সাইন মড এক্স যাতে আহে কাৰণ তুমি যদি জি কম্পজিশ্যন এফ উলিওৱা যদি জি কম্পজিশ্যন অফ এক্স যদি এইটো উলিওৱা তেতিয়া তুমি পাবা মড অফ সাইন এক্স এইটো পাবা কিন্তু এইটোতো দৰকাৰ নাই আমাৰ প্ৰশ্ন চোৱা তুমি সাইন মড এক্স আছে মড সাইন এক্স দিয়া নাই সেইকাৰণে তোমাৰ এইটোহে উলিয়াইছোঁ এফ কম্পজিশ্যন অফ জি এইটোহে উলিয়াইছোঁ ঠিক আছেনে এইটো তোমাৰ অলপ প্ৰেক্টিছ লাগিব লাগিব তেতিয়া তুমি নিজে আইডিয়া কৰিব পাৰিবা যে এফ কম্পজিশ্যন অফ জি লাগে না জি কম্পজিশ্যন অফ এফ লাগে নিজে আইডিয়া কৰিব পাৰিবা এতিয়া চোৱা ওপৰত আমি কি লিখিলোঁ এই লাইনত উই নো সাইন ফাংচন এণ্ড মডুলাছ ফাংচন আৰু কণ্টিনিউৱাছ ফাংচন হা তো এফ আৰু জি যদি কণ্টিনিউৱাছ হয় চ' আমি ক'ব পাৰিম না যে এফ কম্পজিশ্যন অফ জি ইজ কণ্টিনিউৱাছ ফাংচন ক'ব পাৰোঁ না থিয়ৰম মতে চ' দিছ ইমপ্লাইজ এইচ ইজ কণ্টিনিউৱাছ ফাংচন বুজি পাইছেনে ঠিক আছে এইখিনি যেহেতু এফ আৰু জি দুয়োটাই যেহেতু অবিচ্ছিন্ন তো এফ কম্পজিশ্যন অফ জি অবিচ্ছিন্ন গতিকে এইচও অবিচ্ছিন্ন হ'ব এইচ ফাংচনটোও অবিচ্ছিন্ন হ'ব দুটা ইকুৱেল পালোঁ না এফ কম্পজিশ্যন অফ জি ইকুৱেল টু এইচ তো এইটো যদি কণ্টিনিউৱাছ তো এইচও কণ্টিনিউৱাছ সেইকাৰণে আমি এনচাৰ কি ক'লোঁ যে এইচ ইজ এ কণ্টিনিউৱাছ ফাংচন তাৰমানে এইচও এটা অবিচ্ছিন্ন ফলন বুজি পালা তো এইখিনি তোমাৰ হ'ল কম্পজিশ্যন ফাংচনৰ কাৰণে একেদৰে তুমি চাবা তোমাক যদি এনেকৈ দিওঁ যে কুৱেশ্যন যদি দিওঁ চ' ডেট দিলোঁ তোমাৰ ইয়াতে দিলোঁ সাইন অফ এক্স ইজ কণ্টিনিউৱাছ ফাংচন যদি তোমাৰ এইটো প্ৰশ্ন দিয়ে তো আগৰ কুৱেশ্যনটো ছেম হ'ব হয় নাই আগৰ যিখিনি কৰিলোঁ ছেম হ'ব কেৱল তোমাৰ কি কৰিব লাগিব এই এফ কম্পজিশ্যন অফ জি যে আছে সেইটো নোলোৱাই কি কৰিবা জি কম্পজিশ্যন অফ এফ উলিয়াবা জি কম্পজিশ্যন এফ এইটো কিন্তু গফ নহয় কিন্তু ফগ বা গফ সেনেকুৱা নহয় কিন্তু পৰতে কিন্তু সেইটো নপৰিবা যে এফ অ' জি আছে তাৰমানে ফগ সেইটো নহয় এফ কম্পজিশ্যন জি ঠিক আছে তো এফ কম্পজিশ্যন অফ জি বা জি কম্পজিশ্যন এফ তো এফ কম্পজিশ্যন জি উলিয়ালে আমি কি পাওঁ সাইন মড এক্স পাওঁ মাত্ৰ উলিয়াইছোঁ যদি তুমি জি কম্পজিশ্যন এফ উলিওৱা তেতিয়া পাবা মড সাইন এক্স হা আৰু আমাৰ এই যিটো নেক্সট কুৱেশ্যন লিখিলোঁ এইটো তোমাৰ সেইটো বুজাইছে মড সাইন এক্স হা তো তোমাৰ ছেম হ'ব আগৰ নিচিনাই
হয় না আগৰ নিচিনা ছেম হ'ব তো দুটাৰ কাৰণে তোমাৰ একে হ'ব সাইন এক্স আৰু মডুলাছ তাৰমানে মড ফাংচন সাইন ফাংচন আৰু মড ফাংচন দুটাৰ কাৰণে ছেম হৈ আছে বুজি পালে নেকি ঠিক আছে কাৰণ দুটা ফাংচন কণ্টিনিউৱাছ হ'লে তাৰ কম্পজিশ্যন ফাংচনো কণ্টিনিউৱাছ হয় হা সেইকাৰণে আমি এইখিনি কথা ক'ব পাৰোঁ হ'ব এটা চাবা তোমাক যদি কওঁ প্ৰশ্ন এটা দিওঁ যে তোমাক ক'লোঁ যে এফ অফ এক্স ইজ ইকুৱেল টু মড 1 মাইনাছ এক্স প্লাছ মড এক্স এইটো যদি আছে হা এইটো এটা কণ্টিনিউৱাছ ফাংচন হয় বুলি দেখুৱাব লাগে এইটো কণ্টিনিউৱাছ হয় বুলি দেখুৱাব লাগে কি কৰিবা চাবা বুজিবা ইয়াতে মই দুটা ধৰিম এটা ধৰি ল'ম এইচ এক্স মানে এই ভিতৰত যিখিনি আছে লিখিলোঁ আৰু লিখি ল'ম এটা জি এক্স মানে এই মড যে আছে এই মডৰ কাৰণে মড এক্স দুটা ফাংচন লৈছোঁ বুজি পালা এইটো কণ্টিনিউৱাছ হ'ব কিয় হ'ব বুজি লোৱা কিয় হ'ব 1 মাইনাছ এক্স এটা পলিনোমিয়েল কণ্টিনিউৱাছ মড এক্স এটা কি মড এক্স মানে মডুলাছ ফাংচন কণ্টিনিউৱাছ দুটা ফাংচন কণ্টিনিউৱাছ ফাংচন যদি আমি এড কৰোঁ কণ্টিনিউৱাছ হয় চ' এইচ এক্স কণ্টিনিউৱাছ একেদৰে চোৱা জি এক্সও কণ্টিনিউৱাছ এতিয়া চাবা যদি তুমি এইচ কম্পজিশ্যন অফ জি এইটো এক্স উলিয়াই দিয়া কি পাবা বুজিবা এইটো নহয় ৰ'বা ভুল হৈ গ'ল এইটো কৰিলে এইটো নোপোৱা বেলেগ পাবা জি কম্পজিশ্যন অফ এইচ এক্স এইটো উলিয়াই চাবা জি অফ এইচ এক্স তো জি অফ এইচ এক্স মানে বহাই দিয়া 1 মাইনাছ এক্স প্লাছ মড এক্স তাৰমানে আকৌ জি এক্স মানে মড এক্স চ' আমি লিখিলোঁ এইটো তাৰমানে কি পালা এফ অফ এক্স পালা হয়নে নাই তো ইয়াতে তোমাৰ হৈ আছে জি কম্পজিশ্যন অফ এইচ মানে এফ এইটো পাই আছোঁ তো জিটো কণ্টিনিউৱাছ কাৰণ মডুলাছ ফাংচন এইচও কণ্টিনিউৱাছ পলিনোমিয়েল আৰু মডুলাছ ফাংচন এড হৈ আছে কণ্টিনিউৱাছ চ' জি কম্পজিশ্যন এফ এইটো কণ্টিনিউৱাছ গতিকে এফও কণ্টিনিউৱাছ তো এইদৰে তোমাৰ প্ৰমাণটো হৈ আছে বুজি পাইছেনে এইবিলাকৰ প্ৰুফ পিছত দিম যেতিয়া এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰি যাম তেতিয়া তোমালোকে পাবা এতিয়া কেৱল বুজি লোৱা চলিউশ্যন চালে এনেই বুজি পাবা তোমালোকে তোমাৰ যদি চলিউশ্যন চোৱা তুমি নিজেই বুজি পাবা হা এতিয়া তোমাক কেৱল বুজাইহে আছোঁ ঠিক আছে থিয়ৰী হিচাপত বুজাই আছোঁ নেক্সট চাবা নেক্সট আৰু এটা চাবা তোমাক দিয়া হ'ল কছ অফ এক্স স্কোৱাৰ এফ অফ এক্স ইকুৱেল টু কছ অফ এক্স স্কোৱাৰ এইটো কণ্টিনিউৱাছ হয় নেকি এফ অফ এক্স ইকুৱেল টু কছ অফ এক্স স্কোৱাৰ এইটো কণ্টিনিউৱাছ ফাংচন হয় না নাই চোৱা ইয়াৰ ভিতৰত কি ফাংচন লগ হৈ আছে এটা হৈ আছে কছ এক্স ফাংচন আৰু এটা হৈ আছে এক্স স্কোৱাৰ ফাংচন কছ এক্সক তুমি লিখিলা এইচ অফ এক্স বুলি আৰু এক্স স্কোৱাৰক লিখিলা জি অফ এক্স বুলি দুটা ফাংচন হ'ল এইচ এক্স মানে কছ এক্স আৰু জি এক্স মানে এক্স স্কোৱাৰ দুটা ফাংচন লৈছোঁ কছ এক্স ফাংচনটো কণ্টিনিউৱাছ আমি প্ৰমাণ কৰিছিলোঁ জি এক্সও কণ্টিনিউৱাছ কাৰণ এইটো এটা পলিনোমিয়েল হয় পলিনোমিয়েল মানেইতো কণ্টিনিউৱাছ আমি কৈছিলোঁ না চ' এতিয়া যদি তুমি উলিয়াই দিয়া এইচ কম্পজিশ্যন অফ জি যদি উলিয়াই দিয়া চোৱা কি পাবা এইচ অফ জি এক্স তো এইচ অফ এক্স স্কোৱাৰ তাৰমানে কছ অফ এক্স স্কোৱাৰ তাৰমানে এফ অফ এক্স এই আহি গ'ল এইচ কম্পজিশ্যন অফ জি মানে এফ চ' এইচ কম্পজিশ্যন অফ জিটো কণ্টিনিউৱাছ গতিকে এফও কণ্টিনিউৱাছ তো এইদৰে তোমাৰ প্ৰমাণটো আহি যাব ইয়াতে মই এইচ কম্পজিশ্যন অফ জি উলিয়াইছোঁ যদি তুমি জি কম্পজিশ্যন অফ এইচ উলিওৱা তেতিয়া তুমি পাবা কছ স্কোৱাৰ এক্স পাবা হা এইটো তোমাৰ প্ৰেক্টিচ কৰিলে তুমি নিজেই বুজি পাবা এইটো তোমাৰ ইমান বুজিবলগীয়া ইমান একো নাই তুমি যেতিয়া এইবিলাক উলিয়াবা না যে এইচ কম্পজিশ্যন অফ জি কম্পজিশ্যন অফ এইচ নিজে ধৰিব পাৰিবা যে কোনটো ক্ষেত্ৰত কছ এক্স স্কোৱাৰ পাম আৰু কোনটো ক্ষেত্ৰত কছ স্কোৱাৰ এক্স পাম হ'ব তো এইদৰে তোমাৰ প্ৰমাণটো আহি যাব যে কছ এক্স স্কোৱাৰ যিটো আছে এইটো কণ্টিনিউৱাছ হয় না নাই তোমাৰ এইদৰে আহি যাব এইচ এক্স টু কছ এক্স জি এক্স টু এক্স স্কোৱাৰ এইটো কণ্টিনিউৱাছ দুটাই কণ্টিনিউৱাছ তো কণ্টিনিউৱাছ যদি দুটাই হৈ আছে তো ইহঁতৰ তোমাৰ কম্পজিশ্যন ফাংচনটোও কণ্টিনিউৱাছ হ'ব তো এইটোও কণ্টিনিউৱাছ আহি যাব এইটোও কণ্টিনিউৱাছ আহি যাব তাৰমানে কছ অফ এক্স স্কোৱাৰো কণ্টিনিউৱাছ হ'ব আকৌ তোমাৰ কছ স্কোৱাৰ যদি এক্স লিখা তথাপি কণ্টিনিউৱাছেই হ'ব এইদৰে আমি প্ৰমাণ কৰিব পাৰোঁ বুজি পালা এতিয়া তোমালোকক এটা কথা কৈ দিওঁ লাষ্ট ইয়াৰ বুলিও নকওঁ
যিহেতু এক্সাম হোৱা নাই, মানে এইবাৰ যিটো তোমাৰ এই 2021 যিটো ফাইনেল এক্সামৰ কাৰণে যিবিলাক মানে চিলেবাছ ৰিডিউচ কৰিছিলে, সেই ৰিডিউচ কৰা চিলেবাছত তোমাৰ এইখিনি নাছিলে, তাৰমানে কম্পজিশ্যন ফাংচনটো নাছিলে, নাছিলে তাতে। এতিয়া তোমালোকৰ এইবাৰ যিহেতু ক্লাছ এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই আৰু অনলাইন ক্লাছৰ কথাই কৈ আছে, গতিকে এইবাৰো হয়তো ৰিডিউচ কৰিব আকৌ, আৰু যদি ৰিডিউচ কৰে গতিকে আগৰ যিটো চিলেবাছ ৰিডিউচ কৰিছিলে ছেম ৰিডিউচ চিলেবাছে থাকিব, ছেমখিনি থাকিব। তাৰমানে তেতিয়া তোমালোকৰ এই পাৰ্টটো নালাগিব, এই আজি মই য'ৰ পৰা ষ্টাৰ্ট কৰিলোঁ তাৰে পৰা নালাগিব হয়তো, যদি ৰিডিউচ ছেমখিনি কৰে, বুজি পাইছেনে? তাৰমানে এই পাৰ্টটো যোৱা বছৰ নহয়, চৰি 2021 যিটো হ'বলগীয়া যিটো এক্সাম আছে সেইটোৰ কথা কৈ আছোঁ, তাতে তোমাৰ ৰিডিউচ কৰা আছিলে, তো তোমালোকৰ 22 দিবা না, তো 22টো হয়তো ৰিডিউচ কৰিব, তো ৰিডিউচ কৰিলে তোমাৰ এই পাৰ্টটো নাথাকিব, এই যিটো কম্পজিশ্যন অফ ফাংচন যিটো আমি আজি যিটো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা, কম্পজিশ্যন অফ ফাংচনছ এইখিনি হয়তো নালাগে এইখিনি, তথাপি মই অলপ বুজাই দিলোঁ যাতে তোমালোকে এটা অলপ আইডিয়া পোৱা এইখিনিৰ ওপৰত, ঠিক আছে? এতিয়া পিছলৈ আহে নাহে এইটো পিছৰ কথা, কিন্তু তোমালোকে যাতে আইডিয়া পোৱা যে এই ধৰণৰ কুৱেশ্যন কেনেদৰে ছল্ভ কৰিব লাগে। তোমাক যদি কুৱেশ্যনটো দিওঁ যে cos x স্কোৱাৰ ইজ এ কণ্টিনিউৱাছ ফাংচন দেখুৱাব লাগে, তো বেছি ডাঙৰ কনচেপ্ট নহয়, সৰু সুৰা কনচেপ্ট, অলপখিনি এইখিনি জানিলেই হৈ যায়, তো সেইকাৰণে বুজাই দিলোঁ, তোমালোকে এতিয়া এইখিনিও কৰিব পাৰিবা, ঠিক আছে? এতিয়া আমি আৰম্ভ কৰোঁ ডিফাৰেঞ্চিয়েবিলিটি, ঠিক আছে? ডিফাৰেঞ্চিয়েবিলিটি, অৱকলনীয়তা।